এওঁলোক এতিয়া লাহে লাহে মেৰুদণ্ডহীন প্ৰাণীত পৰিণত হৈছে। এওঁলোকৰ নিজস্ব নাই, এওঁলোকে হেৰুৱাই পেলাইছে কাহানী বাই। এওঁলোক বিক্ৰী যোৱা নেতা, এওঁলোকে জাতিৰ লগত বাৰে বাৰে একাধিক চূড়ান্ত অপমান প্ৰতাৰণা প্ৰবঞ্চনা কৰি কেৱল ব্যক্তিগত স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মানে জঘন্য ৰাজনীতি কৰা ব্যক্তি। এই যে মোৰ কাষত দেখিছে ফটোবোৰ অতুল কেশৱহঁত, এই যে দেখিছে প্ৰমোদ বড়ো শেহতীয়াভাৱে, এতিয়া চাওক সমগ্ৰ দেশত আঞ্চলিক ৰাজনীতিয়ে এইবাৰ উত্থানৰ সময়ত এওঁলোকে নেচ পেলাই দিছে। লাজ পাবগে এওঁলোকে। নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু আপোনাৰ তেলেগু দেশম পাৰ্টীয়ে কওক বা জেডিউয়ে কওক বা শিৱসেনাই কওক, সমাজবাদী পাৰ্টীয়ে কওক, তেওঁলোকৰ উত্থানে দেশৰ আঞ্চলিক ৰাজনীতিৰ প্ৰতি এক সোণালী ভৱিষ্যত কঢ়িয়াই অনাৰ সময়তে আমাৰ 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঢ়ি উঠা অসম গণ পৰিষদৰ এই নেতাসকলে নেচ পেলাই দিছে। লাজ লগা নালাগে এওঁলোকৰ? এওঁলোকৰ অকমানো লাজ নাই, অকমানো অনুতাপ নাই, এওঁলোকৰ কোনো নৈতিকতা নাই, এওঁলোকৰ কোনো ধৰণৰ অনুতপ্ত নাই, অনুভৱ নাই একো। আজি নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে যদি কেন্দ্ৰীয় চৰকাৰৰ দাবী জনাব পাৰে, কিয় অসমৰ UPPR বা অতুল কেশৱহঁতে নোৱাৰে, অসম গণ পৰিষদে কিয় নোৱাৰে? কিয় বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ কাৰণে দাবী জনাব নোৱাৰে? কিয় তেওঁলোকে ক'ব নোৱাৰে যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবই লাগিব, যিদৰে কৈছে নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুৱে? 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঢ়ি উঠা এই দলটোৰ বিপৰীতে আপোনাৰ JDU আৰু TDPয়ে নাকত ধৰি চাকত ঘূৰাইছে নৰেন্দ্ৰ মোদী, মহাপৰাক্ৰমী নৰেন্দ্ৰ মোদী, মহাপৰাক্ৰমী ভাৰতীয় জনতা পাৰ্টি। চাওক একেই আঞ্চলিক দল, এওঁলোকে কি কৰিছে? এওঁলোকে নেচ পেলাই দিছে। বিজেপিৰ অক্সিজেন লৈ জীয়াই থকা অসম গণ পৰিষদ দলে নিজকে আঞ্চলিকতাবাদী বা জাতীয়তাবাদী দল হিচাপে কোৱাৰ অধিকাৰ কাহানিবাই হেৰুৱাই পেলাইছে। এওঁলোকে ক'ব নোৱাৰে, কোৱা উচিত নহয়, এওঁলোকক কৈ প্ৰতিবাদ কৰক। এওঁলোক এতিয়া আৰু আঞ্চলিক চৰিত্ৰৰ দল হৈ থকা নাই। এওঁলোকে ক্ষমতাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ অক্সিজেনত জীয়াই থকা পৰজীৱী, এওঁলোকক ৰাইজে ঘৃণাৰে উপচাই দিয়া উচিত। কিমান দুখৰ কথা চাওক, এইখিনি সময়ত যিখিনি সময়ত দেশৰ আঞ্চলিক দলে কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰিছে, সেইখিনি সময়ত ইমান ত্যাগৰ বিনিময়ত গঢ়ি উঠা অসম গণ পৰিষদৰ এই অৱস্থা। UPPৰ কথা কৈ লাভেই নাই, প্ৰমোদ বড়োৰ কথা কৈ লাভ নাই, তেওঁলোকে কেৱল ৰাজনীতিৰ স্বাৰ্থতে গঢ়ি উঠা এটা আঞ্চলিক দল। কিমান দুৰ্ভাগ্যৰ কথা ভাবক। এওঁলোকে আজিও ক'ব পৰা নাই যে কিয় অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল। আপোনালোকে আমাক অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিলেহে আমি আপোনালোকক সমৰ্থন কৰিম, কিয় ক'ব পৰা নাই? তাৰ বিপৰীতে কি কৰিছে? তাৰ বিপৰীতে অসম গণ পৰিষদৰ 40 বছৰীয়া ঐতিহ্যমণ্ডিত আসনখন বিক্ৰী কৰি দিলে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত। আমি আজিয়ে কৈছোঁ, এই যে ফণীভূষণ চৌধুৰী মানুহজন গ'ল যে দিল্লীলৈ, তেওঁৰ যে ঠাইত যে উপনিৰ্বাচন হ'ব বঙাইগাঁও সমষ্টিত কোনো এগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব নাপায়, আমি আজিয়ে কৈ থলোঁ। তাৰ পৰা জয়ী হৈ আহিব নোৱাৰে, তাৰ পৰা আহিলে আহিব ভাৰতীয় জনতা পাৰ্টীৰ নতুন কোনোবা লোক, পুৰণাও নহয়। গতিকে এই কথাবোৰ চিন্তা কৰি দুখো লাগিছে, লাজো লাগিছে। যিখিনি সময়ত এই পল্টুৰাম বুলি কয়, পল্টুৰাম নীতিশ কুমাৰে দাবী কৰিব পৰা হ'ল কেন্দ্ৰীয় চৰকাৰক যে তেওঁলোকক কি কি দপ্তৰ লাগিব, ভাৰতীয় জনতা পাৰ্টীক চুক্তি দিব পৰা হ'ল তেওঁলোকক কি কি লাগিব, চন্দ্ৰবাবু নাইডুৱে চুক্তি দিব পৰা হ'ল কি কি তেওঁলোকক লাগিব, আৰু তেওঁলোকক নস্যাৎ কৰিব নোৱাৰা এটা অৱস্থাত উপনীত হ'ল ভাৰতীয় জনতা পাৰ্টী, আৰু তেওঁলোকক অগ্ৰাহ্য কৰিব নোৱাৰা এটা পৰিৱেশত উপনীত হ'ল ভাৰতীয় জনতা পাৰ্টী, আৰু তেওঁলোকৰ প্ৰতিটো কথাই হয় হুজুৰৰ দৰে পালন কৰিবলৈ বাধ্য হ'ল ভাৰতীয় জনতা পাৰ্টী। আৰু আমাৰ হাঁহি হাঁহি আপোনাৰ কি ক'ব, পিছফালে থিয় হৈ ফটো উঠিছে তাতেই গৌৰৱ, নৰেন্দ্ৰ মোদীৰ পিছফালে একোনত যে থিয় হৈ আছে তাতেই তেওঁলোকৰ বিৰাট ফূৰ্তি। এই হ'ল অসম গণ পৰিষদ, এই হ'ল আঞ্চলিকতাবাদী দল, এই হ'ল 855 জন যুৱকৰ প্ৰাণৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদ। গতিকে প্ৰিয় দৰ্শক, আমি এই কথাখিনি এইকাৰণেই খবত ক'লোঁ, এইকাৰণেই খঙত ক'লোঁ, এওঁলোকে এতিয়াও আঞ্চলিকতাবাদৰ মহৰটো লগাই লৈ এতিয়াও জাতিক
মানে বিপথে পৰিচালনা কৰি আছে, এতিয়াও জাতিক বিশ্বাসঘাতকতা কৰি আছে, এতিয়াও জাতিক প্ৰৰোচিত কৰি আহিছে, এতিয়াও জাতিক বিক্ৰী কৰি কেৱল তেওঁলোকে নিজৰ ভৱিষ্যতৰ বাবে, নিজৰ অঙহী বঙহীৰ বাবে, নিজৰ আত্মীয় কুটুম্বৰ কাৰণে, নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে এই ধৰণৰ থাৰ্ড ক্লাছ কাম কিছুমান কৰি আছে আৰু নিবকা চাবৰ হৈ বহি আছে। গতিকে অতুল কেশৱ ফণী অসম গণ পৰিষদৰ নেতৃত্বৰ লগতে অসম গণ পৰিষদৰ আদৰ্শক খামুচি ধৰি থকা সাধাৰণ ৰাইজ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি এতিয়াও অসম গণ পৰিষদৰ প্ৰতি তিলমান বিশ্বাস আছে তেতিয়াহ'লে এওঁলোকক কওক যে এওঁলোকে এই দাবীটো উত্থাপন কৰক, এওঁলোকে আঞ্চলিকতাবাদী চৰিত্ৰটো ৰূপায়ণ কৰক, এওঁলোকে আনৰ অক্সিজেনত জীয়াই থাকি মেৰুদণ্ডহীন প্ৰাণীৰ দৰে জীয়াই থাকি আঞ্চলিকতাবাদী চৰিত্ৰক অপমান নকৰক, এই কথাবোৰ তেওঁলোকক কওক। জাতিৰ কাৰণে, ভাষাৰ কাৰণে, ভৱিষ্যতৰ কাৰণে, অসম আৰু অসমীয়াৰ সৰ্বত্ৰ প্ৰগতি উন্নয়নৰ বাবে অন্ততঃ এওঁলোকে জাতীয় চৰিত্ৰ অক্ষুণ্ণ ৰাখক, নহ'লে অসম আৰু অসম হৈ নাথাকে, নহ'লে অনাগত সময়ত এই সাম্প্ৰদায়িক বা মেৰু বিভাজনৰ ৰাজনীতিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক কি ধৰণে ক'ত কেনেকৈ ক্ষতি কৰিব এই কথাটো আজি আমি কৈ থাকি লাভ নাই।